এইগাল আমাৰ ঘৰৰ নাই বুলি ভাবিছিলোঁ, বহুত আছে দেই। ঘৰত যে ইমান আম লাগি আছিলে গমেই পোৱা নাছিলে, পাতৰ তলত আছিলে। আৰু এই আমাৰ আম গছজোপা যে ইমানেই মিঠা, কিন্তু বৰ পোক হয়। তাকে বোলো এতিয়া আৰিয়াই মেংগ' শ্বেক খাই বোলে, কাটি দিলে নাখায় মেংগ' শ্বেকে, সেইকাৰণে বোলো মেংগ' শ্বেককে বনাই দিওঁ। কি খাব সেয়া মাথা মাৰি আছে, কি খাব মানে ইমানেই মিঠা আমকেইটা, কি ক'ম মানে। এয়া কাটি ল'লোঁ আম। দোকানৰ সেইবোৰ খোৱাতকৈ ঘৰতে আছে যেতিয়া ঘৰতে বনাই দি খোৱাই ভাল। আৰু কিমান যে ভিডিঅ' দিছে এইবোৰত যে পোক ওলাইছে বুলি ন, মোৰ যে ভয়ে লাগে। আমাৰ আৰিয়াই মানে নুশুনে যে, কথাবোৰ বুজি নাপায়, সেইকাৰণে খাবলৈ দি দিওঁ আৰু ভয়ে ভয়ে। আৰু আমাৰ নক'বা নক'বা। এয়া গাখীৰ দিছোঁ। এই যে টেবুলখন দেখিছে, যিমান ঠিক কৰিলোঁ ঠিক হৈ নাথাকে আৰু, সেইকাৰণে বাৰে বাৰে বেয়া কৰে, বাৰে বাৰে ঠিক কৰি থাকোঁ। মোৰ ভিডিঅ' চোৱা বহুত মানুহ আছে বোলে, একদম পুৰণা, প্ৰথম ষ্টাৰ্টিঙৰ পৰা যে যেতিয়াৰ পৰা ভিডিঅ' বনাইছোঁ তেতিয়াৰ পৰা ভিডিঅ' চোৱা মানুহ আছে। কিন্তু মই গমেই নাপাওঁ, কিয়নো আপোনালোকৰ কমেণ্ট নাপাওঁ কাৰণে। কিন্তু যিসকলে কমেণ্ট কৰে সেইসকলক মই গম পাওঁ। কিন্তু তেওঁলোকে যদি বহুত দিন ধৰি কমেণ্ট নকৰে, তেতিয়া মানে মই ভাবিবলগীয়া হৈ যায়, মানে কিবা হৈছে নেকি বাৰু, কিবা গা চা বেয়া হৈছে নেকি, কিবা এটা হৈছে চাগে, সেইটো কাৰণে কমেণ্ট নাই কৰা। কাৰণ কেলৈ মৰম কৰি থকা মানুহখিনিয়ে যদি মৰম নকৰে, তেনেহ'লে ভাবিব লগা পৰি যায় ন। আজি এগৰাকীক পালোঁ, তেওঁ মোৰ একদম পুৰণা অনুৰাগী বোলে, মাজে মাজে কমেণ্ট কৰি থাকিব, তেতিয়া ভাল লাগে ন। আৰু পিছলৈও এনেকৈ অনুৰাগী হৈ থাকিব বুলিয়ে আশা ৰাখিলোঁ দেই। দেখিছেনে আজি কেনেকুৱা ৰ'দ, অ' আহা উঠা। আমাৰ ছোৱালী উঠিছেহে এতিয়া, ভোক লাগিছে বোলে, তাকে এতিয়া খুৱাওঁগৈ ব'লা। গুড মৰ্ণিং, সকলোৰে দিনটো শুভ হওক দেই। ব্ৰেকফাষ্ট লৈ বহিছোঁ আৰু দেই, ডোচা আৰু চাটনি। সেইফালে বনাই আছে আলু, ৰিংকু সিঙে বনাই আছে, আমাৰ এৰিয়া। এইফালে এগাল ঠিক কৰিবলৈ আহিলোঁ, সময়ত এগাল ঠিক নহ'লে ভাল নালাগে যে। যিমান গৰম পৰিলেও চাহকাপ কিন্তু খাবলৈ নোৱাৰোঁ ন। আজি এটা কথা সুধোঁ, সন্দেহবাদী মানুহৰ পাল্লাত পৰিছেনে নাই পৰা? কিছুমান লগৰ ছোৱালীও ইমান সন্দেহবাদী থাকে চাবচোন। কিছুমান মতা মানুহ থাকে সন্দেহবাদী, কিছুমান মাইকী মানুহ থাকে সন্দেহবাদী। সন্দেহবাদী মানুহৰ জীৱনবোৰ কিন্তু সুখৰ নহয় প্ৰতিটো ক্ষেত্ৰতে, কাৰণ কেলৈ সন্দেহেই কৰি থাকে ন। সেনেকুৱা মানুহৰ পাল্লাত পৰিছেনে? সেনেকুৱা মানুহৰ পাল্লাত যেন একদম নপৰিব। যদি গম পায় সন্দেহবাদী বুলি, তেনেহ'লে চাইড কাটি দিব, নহ'লে আপোনাৰ ঘৰ শেষ হৈ যাব। আজি নতুন বেডশ্বীট পাইছোঁ দেই, এইখন আমাৰ বিয়াত কোনোবাই গিফ্ট দিছিলে, ধুনীয়া জোখৰ হয়। কালি ধুই পিনে আজি বোলো পাৰি দিওঁ, ভাল লাগিছে ন কালাৰটোৰ সৈতে। বিশেষকৈ ছোৱালী আৰু মাইকী মানুহবোৰ খুব সন্দেহবাদী হয় জানেনে। আৰু মতা মানুহ কিছুমান আছে সন্দেহবাদী, কিন্তু যিবোৰ মতা মানুহ সন্দেহবাদী নহয়, সেইবোৰ মতা মানুহৰ লগত যদি যিজনী ছোৱালী বিয়া হয়, তাইৰ জীৱন কিন্তু কেতিয়াও সুখৰ নহ'ব। কি হিচাপে টপিকটো ওলালে জানে? এতিয়া ষ্টৰিত যেতিয়া ফটো এখন দিওঁ, মতা মানুহৰ ইমানেই মানে লাইক কমেণ্ট, কিন্তু প'ষ্ট এটা দিলে কিন্তু নাহে। কিয় জানেনে? তাত চাগে তেওঁলোকৰ ৱাইফবোৰে বা গাৰ্লফ্ৰেণ্ডবোৰে এনেকুৱা হয়, লোকৰ ছোৱালীক লাইক কৰা কমেণ্ট কৰা দেখিব নোৱাৰে, লাইক কমেণ্ট কৰিলেই চাগে পূৰা কাজিয়া হয়, সেইটো কাৰণে আৰু ষ্টৰিতে উপায় নাপায় আৰু ষ্টৰিতে লাইক কমেণ্ট কৰে। আৰু মানুহ সন্দেহবাদী হৈ কিবা লাভ আছে জানো? কিছুমান মতা মানুহ আহি পিনে যে মনে মনে বহি থাকে, কাৰোৰ লগত কথা নাপাতে, মাইকীবোৰৰ লগত। কাৰোবাক ধুনীয়া লাগিছে বুলি ক'লেতো আৰু ৰাতি গৈ চাগে মতাটোৱে কেনেকুৱা মাৰ খায় মাইকীৰ পৰা। ঠিক তেনেকৈ কিছুমান মতা মানুহ আছে, মাইকীজনীয়ে কাৰোবাৰ লগত কথা পতা দেখিব নোৱাৰে, ফোনত কথা পতা দেখিব নোৱাৰে, মাইকীয়ে মাইকীৰ লগত কথা পতাও দেখিব নোৱাৰে। এই সন্দেহবাদী মানুহটোৰ পৰা যে একদম সতৰ্ক। যদি আগতেই গম পায়,
প্ৰথমতেই চাইড কাটিব, নহ'লে জীৱনটো বৰবাদ হ'ব, বৰবাদ। গম পাইছে? আৰু বহুত এনেকুৱা মানুহ আছে আপোনাৰ লাইফটো ভালকৈ চলি আছে নহয়, কিছুমান সন্দেহ মূৰত এনেকুৱাকৈ ভৰাই দিব নহয়, আপুনি জীৱনটো ঢুকাব নোৱাৰিব। মোৰ মানুহজনে কেতিয়াবা যদি কাৰোবাক বাই চান্স মাতিবলৈ থাকি যায় নহয়, মোৰ লগৰ বা কাৰোবাক, তেতিয়া মই বৰ বেয়া পাওঁ। মই মানে কওঁ, কিয় নামাতিলা, মাতিব লাগে ন। আৰু কিছুমানে আকৌ মাতিলে বেয়া পায়। আৰু আমাৰ মাইকী মানুহবোৰ মেক্সিমাম মাইকী মানুহ এনেকুৱা আছে জানেনে, মতাটো সন্দেহ কৰি কৰি ভাল মানুহ এটাকো বেয়া কৰি পেলায়। গম পাইছেনে? এনি টাইম যদি ভাল মানুহ এটাক বেয়া 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 কৈ থাকে নহয়, তেনেহ'লে বেয়া হৈ দেখুৱাই দিয়ে ন। ছোৱালী আইতাকক বল খেলাই আছে। আপোনালোকে নিজৰ মানুহজনৰ মোবাইল চেক কৰেনে? মই কিন্তু নকৰোঁ দেই। মোবাইলো চেক নকৰে, মই তেওঁৰ মোবাইল চেক নকৰোঁ। কিছুমান আছে ন, ক'বলৈ যোৱাৰ লগে লগে মোবাইল চেক কৰে। আমি বহুত মানুহে এটা কথাই বিশ্বাস কৰোঁ যে অকল মতা মানুহে মাইকী মানুহক অত্যাচাৰ কৰে, কিন্তু বহুত মাইকী মানুহ আছে মতা মানুহৰ ওপৰত অত্যাচাৰ কৰে। যিবোৰ মাইকী মানুহে মতাটোৰ ওপৰত অত্যাচাৰ কৰে, কেনেকুৱা হ'ব পাৰে ভাবকচোন। কিয় অত্যাচাৰ কৰে? আৰু এটা কথা, মাইকীজনীয়ে যেতিয়া নিজৰ হাজবেণ্ডক মানে সন্দেহ কৰে, কি কাৰণে সন্দেহ কৰে? যদি মানুহজন সঁচাকৈয়ে বেয়া, তেনেহ'লে যিমান তেওঁক চকুৰ আগত ৰাখিলেও, বান্ধি ৰাখিলেও, তেওঁ যদি কেৰেক্টাৰ বেয়া, বেয়াই হ'ব। আৰু বেয়া মানুহৰ লগত কেতিয়াও মানুহ বেছি দিন টিকি থাকিব নোৱাৰে। আৰু সন্দেহবাদী এনেকুৱা এটা বেয়া বস্তু নহয়, সি আপোনাৰ এখন ভাল সংসাৰো ভাঙি টুকুৰা টুকুৰ কৰি দিব পাৰে। সেইকাৰণে সন্দেহ মানুহে জন্ম হ'ব দিব নালাগে। আৰু আমি সন্দেহবাদী মানুহৰ লগত থাকি থাকি কেতিয়াবা আমি নিজৰ মানুহটোকো সন্দেহ কৰিবলৈ ধৰোঁ, চাবচোন, হয়নে? য'ত থাকিম তাৰে আচাৰ আমাৰ ওপৰত পৰে কি পৰে। আৰু ল'ৰা ছোৱালীবোৰৰ মাজত ভাল বন্ধুত্ব কেতিয়ালৈকে গঢ় লৈ থাকে জানে? যেতিয়ালৈকে বিয়া নাপাতে। বিয়াৰ পিছত আৰু বন্ধুত্ব নাথাকে আৰু ছোৱালী ল'ৰাৰ মাজত। কিয়নো কিছুমানৰ ধৰক মানুহটোৱে বন্ধুত্ব ৰাখিব নিদিয়ে, কিছুমানে মাইকীজনীয়ে ৰাখিব নিদিয়ে, হয়নে? সেইকাৰণে ময়ো আজিকালি নাৰাখোঁ, ভয় লাগে ভাই। মই এইটো নিবিচাৰোঁ মোৰ কাৰণে কাৰোবাৰ সংসাৰ এখন ভাঙক। কাৰণ কেলৈ আগতে যেনেকৈ তয়ময়কৈ কথা পাতিছিলোঁ ধৰক, এতিয়াও আমি তেনেকৈয়ে পাতিব পাৰোঁ, কিন্তু সেইটোতো কিছুমানে সন্দেহ কৰে যে, নোৱাৰি ন। আৰু বিশেষকৈ মানে কি জানেনে, কোনো কথা নজনাকৈ আপোনাৰ কাৰণে কাৰোবাৰ ঘৰ এখন যদি ভাঙি যায়, কেনেকুৱা লাগিব বাৰু। আৰু যিবোৰ মানুহ সন্দেহবাদী নহয়, সেইবোৰ মানুহে কেতিয়াও ফ্ৰেণ্ড চাৰ্কুলক নিজৰ ঘৰলৈ মাতিব নালাগে। গম পাইছেনে? বহুতে মাতিও লয়, মাতি লোৱাৰ পিছত কি হয়, ঘৰখনত অশান্তি এটাও কৰে। পিছত যেতিয়া শুনিবলৈ পাওঁ, কিবা লাগে ন। কিয় সন্দেহ কৰে? কিয় সন্দেহ কৰে? আৰু ছোৱালীবোৰক কৈছোঁ, ছোৱালীবোৰকো কৈছোঁ, ল'ৰাবোৰকো কৈছোঁ, কি সন্দেহবাদী ছোৱালীয়ে হওক ল'ৰাই হওক সম্পৰ্ক কেতিয়াও কৰিব নালাগে। বহুত লাইফটো কষ্টকৰ হ'ব। কিন্তু মোৰ মোবাইলটো যদি পৰি থাকে, মোৰ মানুহজনে নাছে, মানুহজনৰ মোবাইলটো পৰি থাকিলেও মই কিন্তু চাওঁ কেতিয়াবা কিবা কিবি আৰু মই ভিডিঅ'বোৰ লাইক কৰোঁ। কিন্তু কিছুমান মতা মানুহ হ'লেও দেখিছোঁ, মাইকী মানুহ হ'লেও দেখিছোঁ, ছোৱালী হ'লেও দেখিছোঁ, ল'ৰা হ'লেও দেখিছোঁ যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মোবাইলবোৰ যে ঠিক কৰে, কাৰ লগত দিনটো কথা পাতিলে, হিচাপত যে কথা পাতিবলৈ দিয়ে, আমুকৰ লগত কণ্টেক্ট নকৰিবা, আমুকৰ লগত নকৰিবা। মানুহবোৰে নিজকে ভাল বুলি ভাবে নে আনক বেয়া বুলি ভাবে, মই সেইটো বুজি নাপাওঁ। আৰু যেতিয়া হাজবেণ্ডে ৱাইফক কৈ দিয়ে বা ৱাইফে হাজবেণ্ডক কয় আমুকৰ লগত কথা নাপাতিবা, মই ভাল নাপাওঁ, তেনেহ'লে নাপাতিলেই হৈ যায় ন। কাজিয়াবোৰ কিয় সৃষ্টি কৰে মই বুজি নাপাওঁ। বহুত মানুহ আছে তলে তলে বেয়া কাম কিছুমান কৰি থাকিব, কাজিয়াবোৰ সৃষ্টি কৰি থাকিব। ঘৰখন ভালে থাকিবলৈ হ'লে মতা মাইকী দুইটাই দুইটা কথা শুনিবই লাগিব ন। নুশুনিলে নহ'ব নহয়। যেতিয়াই নুশুনা হয় তেতিয়াহে বহুত মানুহৰ মানে এনেকুৱা হয়, সন্দেহ সৃষ্টি হয়। কিয় মই কোৱা কথাটো কিয় নুশুনে? আৰু বিয়া হোৱা মাত্ৰকে যে ফ্ৰেণ্ড চাৰ্কুল এৰি দিব লাগে, সেইটো মই নামানো দেই। এনেকুৱা কি কথা? ল'ৰা এটা ফ্ৰেণ্ড হ'ব নোৱাৰে নি? ছোৱালী এজনী ফ্ৰেণ্ড হ'ব নোৱাৰে নি? পাৰে। আৰু যদি ইমানেই সন্দেহবাদী মানুহ হয়, তেনেহ'লে বিয়া হৈছিলেনো কিয়? বিয়া হ'বই নালাগে, নহয়। মানুহৰ আগত বেলেগ এটা ৰূপ, কিন্তু ভিতৰি ভিতৰি বেলেগ এটা ৰূপ। যেতিয়া মানুহে গম পাই যাব, তেতিয়া কেনেকুৱা লাগিব বাৰু? বহুত মানুহ আছে পৃথিৱীত এনেকুৱা, বহুত মানুহ আছে, নিজৰ লগৰেই আছে
এইবোৰ কথা শুনিলে মানে এনেকুৱা লাগে কেতিয়াবা মানে মাতিলেও যেন নামাতিম তেনেকুৱা আগতে ফিল হয় মানে ইমান সন্দেহবাদী আৰু কিছুমান মেক্সিমাম মাইকী দেই মতাটোৰ লগত কোনোবা মাইকী মানুহে কথা পতা দেখিলে যেন ইছৰা মতাটোৱে যেন সেইজনীক বিয়াই পাতি ল'ব হাঁহিয়ে উঠে দেই তেনেকুৱা ফ্ৰেণ্ড আছে নাই তোমালোকৰ তেনেকুৱা ফ্ৰেণ্ড আছে নাই সন্দেহ কৰা আছে তোমাৰ ফ্ৰেণ্ড মই জানো নামটো নকওঁ আৰু কোন মোক সন্দেহ কৰে তোমাৰ ফ্ৰেণ্ড হয় নাই কোন আমাৰ এই হয় নাই আছে মোৰো আছে থাকেই মানুহৰ লাইফত এনেকুৱাবোৰ আৰু সেইবোৰ মানুহৰ পৰা সদায় আঁতৰত থকাই ভাল মন হৈছেনে নহ'লে কেতিয়াবা কাজিয়া সৃষ্টি হ'ব পাৰে দিয়ক আজিলৈ আহিছোঁ সদায় ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট কৈ দিয়া